নমস্কাৰ, মই মোৰ সকলো জ্যোতি সোণালী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয় আলোচনা কৰিম। সেইটো হ'ল স্বপ্ন ৰহস্য। অৰ্থাৎ আমি প্ৰায় মানুহে সপোন দেখোঁ। কিছুমান সপোনৰ কোনো আঁতিগুৰি নাথাকে, সত্য কথা, আৰু কিছুমান সপোন বাস্তৱত ৰূপ লয়। এইটো এটা কথা হ'ল যে কিছুমানে বিশ্বাস নকৰে আৰু সপোন আৰু হয়, কিন্তু একচুৱেলি সপোনৰ মাজেদি বহু কথা আমাৰ জ্ঞাত হয়, যে ঘটিব লগা ঘটনা কিছুমান গম পায়, বহুতো গম পায়, সংকেত। আৰু ভাৰতীয় বিশেষকৈ পণ্ডিতসকলেও এই স্বপ্নৰ ওপৰতে যথেষ্ট বিচাৰ বিশ্লেষণ আগবঢ়াইছে আৰু সময় সাপেক্ষে তাক বিভিন্ন ধৰণে ব্যাখ্যাও কৰিছে। কিছুমান সপোন দেখিলে সুফল, ভাল সপোন দেখিলে সুফল, যদি আপোনাৰ কুসপোন বেয়া সপোন দেখিলে তাৰ ফলটো বেয়া বুলি, আৰু কিছুমান প্ৰতীক ধৰ্মী হিচাপত নিৰ্দেশ কৰাই আছে। মই সেই বিষয়ে বিশ্লেষণ কৰিব নাযাওঁ। আজি বিষয়বস্তুটো হ'ল কি, এটা কথা হ'ল যে এই বিষয়বস্তুটো আমাৰ ভাৰতৰ প্ৰাচীন কালৰ পৰা, বিশেষকৈ ভাৰত নহয়, কোৱা আছে যে ভাৰত, চীন, পাৰস্য, ইৰাণ, তুৰস্ক আদি প্ৰভৃতি দেশৰ লোক সকলো বিশ্বাস কৰিছিল। আৰু এই সপোনৰ এটাই বিশ্বাস, এই সপোনৰ মাধ্যমেৰে ভৱিষ্যতৰ ভগৱানে সৃষ্টিকৰ্তাই ভৱিষ্যতৰ কোনো নহয় কোনো ঘটনাৰ আগতীয়াকৈ নিৰ্দেশ দিয়া বুলি বা কৈ গৈছে। গতিকে এই সপোন বিষয়বস্তুটো, বিশেষ স্বপ্ন বিষয়বস্তুটো, যাক আমি স্বপ্ন বুলি কওঁ, যিটো স্বপ্ন বিষয়বস্তু, স্বপ্ন ৰহস্য হৈয়ে আছে এতিয়াও। ইয়াৰ ব্যাখ্যা কোনো বিজ্ঞানীকেও আগবঢ়াব পৰা নাই, এইটো মনত ৰাখিব। কাৰণ আমাৰ ভাৰতবৰ্ষতো আমি পাওঁ, চাওক, এটা কথা আছে, আমাৰ বুদ্ধ জাতকৰ বিশেষকৈ গম পোৱা যায় যে বুদ্ধদেৱৰ জন্মৰ সময়ত আগমুহূৰ্তত বুদ্ধদেৱৰ মাতৃ, বিশেষকৈ মহাৰাণী মায়াদেৱীয়ে সপোন কি দেখিছিল, যে আপোনালোকে যদি জাতকৰ সাধু পঢ়িছে বা কোনোবাই বিভিন্ন পঢ়িছে কাহিনী, নিশ্চয় গম পায় যে কি দেখিছিল, যে হস্তি আৰু পদ্মফুল সপোনত দেখা পাইছে। আৰু সেই লৈ ফালে সেই সপোনৰ কথা ৰজাক ক'লে। ৰজাই ৰাজসভাত বহি থকা পণ্ডিতসকলক সুধিলে, ইয়াৰ ফল কি? ৰাণীয়ে যে দেখিলে হাতীৰ সপোন আৰু পদুম ফুলৰ সপোন, ইয়াৰ ৰহস্যটো কি? এতিয়া এটা কথাই ক'লে যে মহাৰাজাৰ এটা খুব ক্ষতিমান পুত্ৰ সন্তান জন্ম পাব। সঁচাকৈয়ে সিদ্ধাৰ্থ, অৰ্থাৎ বুদ্ধ আগৰ নাম। গতিকে বুদ্ধদেৱৰ জন্ম আগমুহূৰ্তত মায়াদেৱীয়ে সপোন দেখিছে। চাওক, তাৰমানে তেতিয়াই চিন্তা কৰিছে, অৰ্থাৎ বুদ্ধ জন্মৰ সময়তো ভাৰতীয় সপোনৰ ওপৰত এটা বিশেষ আলোচনা বা বিষয়বস্তুৰ ওপৰত এটা আলোচনা চলি আছে। গতিকে সেইদৰে এতিয়াও চলি আছে। বহুত সপোন বাস্তৱ হৈ যায়, আৰু সাধাৰণতে কোৱা যায় যে কোনবোৰ সপোন বাস্তৱ হৈ যায়, সাধাৰণতে কৃষ্ণ পক্ষতকৈ শুক্ল পক্ষৰ সপোনবিলাক সাধাৰণতে ওলায়। আৰু তাতো কথা আছে, আপোনাৰ সপোনবিলাক প্ৰহৰ হিচাপত, প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, তৃতীয় প্ৰহৰ, চতুৰ্থ প্ৰহৰ, যিসকল সপোন চতুৰ্থ প্ৰহৰত দেখে, সেই সপোনবিলাক সাধাৰণতে খুব কম সময়ত ফলি যায়। এইটো মনত ৰাখিব, এইবিলাক সপোন খুব সোনকালে ফলি যায়, বাস্তৱত ৰূপ লৈ যায়। আৰু কেতিয়াবা দেখা যায় সপোন একদম বাস্তৱ দেখা যায়, বাস্তৱ ঘটনা এটা প্ৰতিকৃতি আপোনাৰ সন্মুখত আহি যায়, আৰু সেইটো সত্য হয়। গতিকে সপোনটো আমি কিছুমান সপোন দেখিলে সতৰ্ক হোৱাটো ভাল, যে সপোন চব উৰাই দিব পাৰি, সেইটো ভুল।
আৰু যিহেতু দেখা গৈছে বাস্তৱত বহুত সপোন ফুলি যায় সেইটো ক'লোঁ কিন্তু মই আৰু যিসকল ব্যক্তি বিশেষকৈ চাত্বিক ভগৱানক বিশ্বাস কৰে সেইসকল ব্যক্তিৰ সপোন সাধাৰণতে ফলে আৰু যেতিয়া কথাটো কথা আহিলে বহুত কথা মই নিজৰ কথা কৈছোঁ মই এটা কথা মই নিজৰ এটা বাস্তৱ সপোন মোৰ সপোন বাস্তৱ সপোন এইটো সপোন নহয় এনেকুৱা যিটো সপোন বাস্তৱ ৰূপ লৈছে আমি সেনেকুৱা সপোন দেখিছিলোঁ মোৰ পিতৃৰ মৃত্যুৰ আগদিনা 10 দিনা আজি আপোনালোকক মই পৰিচয় দিওঁ মোৰ দেউতা সাধাৰণতে তেওঁ এজন নাট্যশিল্পী আছিল বিশেষকৈ যিসকল শিৱসাগৰ ছাইডৰ মানুহ আপোনালোকক মই কৈছিলোঁ যে আপোনালোকে মোৰ দেউতাক চিনি পাব মেক্সিমাম কাৰণ আপোনালোকৰ তাত যিখন জ্যোতিৰূপা থিয়েটাৰ আছে তেওঁতো 5 বছৰ আছিল একেলগে শেষৰ ফালে এতিয়াতো বয়স হৈ গৈছে যথেষ্ট 70 যেতিয়া চলি আছে তেওঁতো মঞ্চত আপোনালোকৰ তাত জ্যোতিৰূপাত আছে মোৰ দেউতা মোৰ ওপৰত যথেষ্ট বিশ্বাস আছিল বিশেষকৈ আৰু তোৰ এটা স্বভাৱ আছিল যেতিয়াই বিশেষকৈ বহাগ জেঠ আহাৰ মাহত ঘৰত থাকে বাকী ৰিহাৰ্চেল আৰম্ভ হৈ যায় সময় পৰাই যোৱাৰ আগমুহূৰ্তত মোৰ দ্বাৰাই মানে হাতখন চাব আৰু এনেই যায় মানে তেওঁ এটা মানে মই এনে যি কওঁ তাকে বিশ্বাস কৰা এটা স্বভাৱ আছে ঠিক সেনেকৈ আছিল সেইকাৰণে মোৰ লগত খুব এটা আত্মভাৱ আছে মই সপোনত দেখিছিলোঁ আজি মই ক'লোঁ সপোনত দেখিছিলোঁ দেউতাক 10 দিন আগত যে মই সপোনত দেখিছোঁ যে দেউতাক 4জন মানুহে মানে আপোনাৰ কান্ধত লৈ যোৱা মুঠতে সপোন কিমান বাস্তৱ হৈ যায় কেতিয়াবা আৰু সেইদৰে ঠিক তাৰ 2 দিন আগত মই গাঁৱৰ পৰা আহিছোঁ গাঁৱৰ পৰা আহি মই গাঁৱৰ পৰা আহিছোঁ দেউতাৰ খবৰ এতিয়া ঠিকেই আছে আৰু অলপ সাধাৰণ যিটো চলে পাৰ্থক্য তেতিয়া যেতিয়া হয় 70 বছৰ হৈছে 78 আৰু গতিকে তেওঁৰ বয়স হৈছে তেতিয়া আৰু গতিকে মই অহাৰ 2 দিন পিছত দেখিছিলোঁ তাৰপিছত মই চিন্তা কৰি চালোঁ মইতো দেখি সুস্থ হৈয়ে আছে 10 দিন পিছত আৰু আচৰিত ধৰণৰ এটা কথা কওঁ আপোনালোকক যে তেতিয়া মই মোৰ ডিউটি কৰি আছিলোঁ চাকৰি সংক্ৰান্তত মোৰ ডিউটি শ্বিফটিং ডিউটি আছিল গুৱাহাটীত শ্বিফটিং ডিউটি আছিল গতিকে মই খবৰ পাই খবৰ ল'ব গ'লোঁ গৈ মই কৈ আহিছোঁ চাব কিমান বিশ্বাস মোৰ ওপৰত আছিল যে মই কৈছোঁ যে আজি সোমবাৰ হ'ল কাৰণ আজি মঙলবাৰ হ'ল অহাকালি বুধবাৰ তো বৃহস্পতিবাৰে যাবি আমি কিন্তু কথা বতৰা কৈছোঁ যে আমি আপোনাক নাছিল আমি মানে আমাৰ ঘৰুৱা ভাষাত আমাৰ যেতিয়া তই বুলিয়ে কৈছোঁ যে তই পৰহি যাবি আৰু গতিকে মই এতিয়া ডিউটিত যাম না ক'ত অকল মোক মাত আধা ভাঙা মোক কৈছে যা মই তেতিয়া এটা কথাই ক'লোঁ কিন্তু কালি নহয় যা যদি পৰহি যাবি কালি মোৰ ডিউটি আছে মই পৰহি আহি পাম আচৰিত কথা আজিও এটা বাস্তৱ যেন লাগে কথা কৈছোঁ যে আজিও পাহৰা অথচ তেওঁ মৃত্যু হোৱা যে মোটামুটি 27 বছৰ 27 বছৰ পিছত কৈছোঁ দেই আপুনি এই সপোন কেনেকুৱা বিষয়বস্তুটো তেনেকৈ লিংক থাকে বেছি আত্মীয়তা থাকিলে বাস্তৱ হৈ যাব পাৰে মই আপোনালোকক ক'লোঁ যে মই বুধবাৰৰ দিনা মই ছুটী এপ্লিকেশ্যন কৰিলোঁ মই ছুটী পাছদিনা ছুটী লৈ পালোঁ মই ৰাতিপুৱা একদম ফাৰ্ষ্ট হাফত গুচি আহিছোঁ প্ৰথম গাড়ীখন গুচি আহিছোঁ গুৱাহাটীৰ পৰা আহি মোৰ আঁতৰত এটা কেঁচাও আছে ৰামপুৰ বুলি তাত মানে ক'লোঁ তাতে মানে মই নমাৰ পিছতে মোক এজনে ক'লে যে এনেকুৱা হ'ল যে খুৰা ৰাতিপুৱা 5টাতে ঢুকালে 5:30মান ঢুকালে এতিয়া মই আহি পাওঁতে মোটামুটি আপোনাৰ 10:30 হৈছে আৰু গুৱাহাটীৰ পৰা আহি পাওঁতে
কাৰণ গুৱাহাটীৰ পৰা আহি পেলাই 10টাত মই আহি পালোঁ। তাৰপিছত যেতিয়া মই আহোঁ তেতিয়া আমাৰ যিটো চক আছে, চকত মই দেখিছিলোঁ যে মোক ৰখা নাই। গতিকে এটা কথা মই গম পাই যে মই কৈছোঁ যে মই আহি থাকিম, ৰাতিপুৱা আহি যাম। গতিকে মই ঠিক যিটো শ্মশানত নিয়ে, তেতিয়া মই যি 10 দিন আগত দেখিছিলোঁ 4জন মানুহ, ঠিক সেই একে জেগাত দেখিছোঁ। আপুনি তাতো দেখিছোঁ। এই সপোনত যি দেখিছ বাস্তৱতে সেইটোৱে দেখিছোঁ আজি মই আপোনালোকক। গতিকে সপোন আপোনাৰ কেনেকৈ ক'ব এতিয়া বাকী কিছুমানৰ কথা নাজানো, কিন্তু মই বাস্তৱৰ কথা কৈছোঁ যে মই 10 দিন আগত দেখা সপোনটো 10 দিন পিছত বাস্তৱত আৰু ঠিক একেই ধৰণে দেখিছোঁ। দূৰৰ পৰা ৰিক্সাত গ'লে দূৰৰ পৰা দেখিছোঁ যে মানে মোৰ দেখিছোঁ বুলি ভাবোঁ। তাৰপিছতে মই বাহিৰে তাত গৈছোঁ, য'ত শ্মশান গৈছোঁ। সেইকাৰণে কৈছোঁ যে চাওক, এটা কথা, সপোন বিশেষকৈ আপোনালোকে বহুতে সন্দেহ কৰে। মই কোনোবা এটা সুধিছে কাৰণে কৈছোঁ যে যিজনে সুধিছোঁ কৈছোঁ তোমাক যে তুমি যিটো কৈছা সুধিছা যে এইটো সপোনত আছে জানো, এই সপোন বিষয়বস্তুটো এতিয়া নহয়, বিচাৰ বিবেচনা ভাৰতীয় সভ্যতাত বুদ্ধদেৱৰ জন্ম সময়তো আছে, তেতিয়াও উল্লেখ আছে। গতিকে এতিয়াও চলি আছে। গতিকে স্বপ্ন ৰহস্য ইয়াক উদ্ঘাটন কৰাটো ইমান সহজ নহয়। এটা কোৱা যায়, এটা অদৃশ্য শক্তিয়ে আমাক কিছু নিৰ্দেশ কৰি দিয়ে যে এনেকুৱা। কেতিয়াবা দেখা যায় খুব বেয়া সপোন দেখা যায়, কিন্তু বাস্তৱত দেখা যায় কিবা এটা দেখিলে ঠিক সেনেকুৱাই। বিশেষকৈ ৰহস্য, যিহেতু স্বপ্ন ৰহস্যৰ কথা কৈছোঁ, এই সপোনৰ এটা কথা থাকিল, যিবিলাক লোকে সপোন দেখি পেলাই টোপনিৰ পৰা সাৰ পাই যায়, যদি সেই এতিয়া লগে টোপনি নাযায়, সেই সপোনবিলাকে বাস্তৱ হয়। আৰু যদি টোপনি গুচি যায়, সপোন দেখি উঠিলে অলপ সময় চালে কি দেখিলে আৰু টোপনি গুচি গ'ল, কেতিয়াবা দেখা যায় সেই সপোন নফল। গতিকে সপোন ফলটো, স্বপ্ন ফলটো ঠিক তেনেকুৱা বিষয়বস্তু। আৰু ক'লোঁ যে এইবিলাক বিশেষকৈ মই যে কৈছোঁ যে কিছুমান ক্ষেত্ৰত বিশেষ শুক্লবৈক্ষ সপোনবিলাক সাধাৰণতে ফলে। মই কৈ দিছোঁ চাব আপোনালোকক, শুক্লবৈক্ষ সপোন কি দেখোঁ সেইটো মই কৈ দিলোঁ, মোৰ ব্যক্তিগত কথা একদম। মই এতিয়া কৈ দিছোঁ আপোনালোকক চাব যে শুক্লবৈক্ষ তিথি কি হয়। যদি প্ৰতিপদত হয় স্বপ্ন সফল হয়, কিন্তু বিলম্ব লাভ ফলটো। শুক্লবৈক্ষৰ দ্বিতীয় সপোন দেখিলে যে বিপৰীত ফল দিয়ে, অৰ্থাৎ নিজৰ সম্পৰ্কে দেখিলে বাস্তৱ জগতত বেলেগৰ ক্ষেত্ৰত ঘটি যাব পাৰে। সেইটো হ'ল শুক্লবৈক্ষৰ দ্বিতীয় সপোন। তৃতীয় সপোনটো দ্বিতীয় সপোনটোৰ অনুৰূপ, অৰ্থাৎ নিজৰ ক্ষেত্ৰত যিটো দেখা যাব, কিন্তু বেলেগৰ সেনেকুৱা ঘটিব পাৰে। শুক্লবৈক্ষৰ চতুৰ্থী সপোনবিলাক সাধাৰণতে সফল হয় আপোনাৰ। আৰু এই সপোন 1 বছৰৰ ভিতৰত যদি ভাল ফল হয়, সুফল হয়, আপুনি সুফল পাব। আৰু যদি আপোনাৰ সপোনটো যদি বেয়া হয়, কুফল হয়, তেনেহ'লে আপুনি কুফল লাভ কৰিব 1 বছৰৰ ভিতৰত। এইটো কেতিয়া? চতুৰ্থীত যদি দেখা পায় শুক্লবৈক্ষত। পঞ্চমী তিথি, শুক্ল পঞ্চমী তিথি স্বপ্ন সদায় সত্য হয়, আৰু তাৰ ফল কেইমাহমানৰ ভিতৰতে লাভ কৰে যোনে দেখে। ষষ্ঠীৰ সপোন সাধাৰণতে সফল হয়। গতিকে শুক্লবৈক্ষ সপোনবিলাক সাধাৰণতে ঠিক এনেকুৱা মানে আপোনাৰ কৈ থোৱা আছে, স্বপ্ন মানে ৰহস্য বা স্বপ্ন ফল সম্পৰ্কে থকা বিভিন্ন মতত। সেইদৰে সপ্তমী তিথিত যদি দেখে, সপ্তমী স্বপ্নও ফলৱতী হয়।
ফল পাব অষ্টমীৰ সপোন অৱশ্যে সফল হ'ব আৰু যোনে সপোন দেখে যদি তাৰ মন পবিত্ৰ আৰু শুদ্ধ থাকে অৱশ্যে সফল হ'ব কিন্তু মন আৰু পবিত্ৰ হৈ থাকিব লাগিব নৱমীৰ সময়ত সাধাৰণতে নৱমীৰ সপোন সাধাৰণতে সত্য হয় বাস্তৱ ৰূপ লয় দশমীৰ সপোন বেছিভাগ সময় ফলপ্ৰসূ ভাল ফল দশমীৰ সপোন ভাল ফলে পায় একাদশীৰ সপোন সাধাৰণতে সত্য হয় কিন্তু ফল বিলম্ব হয় দ্বাদশীৰ সপোন কেতিয়াও সত্য নহয় যদি আপুনি দ্বাদশীত দেখিছে সপোন শুক্লপক্ষত দ্বাদশীৰ সপোন কিন্তু কেতিয়াও ফল নিদিয়ে সেইটো মনত ৰাখিব ঠিক সেইদৰে ত্ৰয়োদশী শুক্ল ত্ৰয়োদশীৰ সপোনো কেতিয়াও সত্য নহয় মনত ৰাখিব সেইকাৰণে তিথিটো চাই ল'ব লাগে চাই ল'ব বেছি যদি আপোনালোকৰ মাইণ্ডত আহি থাকে এইটো সুন্দৰকৈ চাই ল'ব তিথিটো গতিকে মই কৈ দিছোঁ যে ত্ৰয়োদশীৰ সপোন শুক্ল ত্ৰয়োদশীৰ সপোনো সত্য নহয় আৰু দ্বাদশীৰ সপোন সত্য নহয় চতুৰ্দশীৰ সপোন সুফল দান কৰে যদি আপোনাৰ যদি চতুৰ্দশীৰ সপোন দেখে তাৰ ফল সদায় সুফল হয় ভাল হয় আৰু চতুৰ্দশীৰ সপোন কেতিয়াও মিছা নহয় সত্য পূৰ্ণিমা তিথিৰ যি সপোন দেখা যায় সেই সকল সপোনো আপোনাক সুফল দান কৰে ভাল হয় ফলটো আৰু কেতিয়াও পূৰ্ণিমাৰ সপোনো কেতিয়াও মিছা নহয় এইখিনি হ'ল শুক্লপক্ষৰ সপোনৰ ফল বাকীটো কৈছোঁ মই গতিকে বিশেষকৈ আপোনাৰ এইবিলাক মানে কৃষ্ণপক্ষটো আপুনি নকওঁ কৃষ্ণপক্ষ সপোন আপোনাৰ কোনোবাটো ভাল হয় কোনোবাটো ইমান সত্য বুলি ধৰা নাযায় এতিয়া আপোনাৰ মোটামুটি স্বপ্নফলত মানে কৃষ্ণপক্ষটো সিমান এটা দিয়া নাই কিন্তু কৃষ্ণ চতুৰ্দশীৰ সপোনে কিন্তু আপোনাৰ বাস্তৱ সময়ত বাস্তৱ হ'ব পাৰে বুলি কৈ থৈ দিছে কিন্তু অমাৱস্যাৰ সপোন কিন্তু মিছা অমাৱস্যাৰ সপোন ইমান সুফল সেইটো নহয় গতিকে আপোনালোকক কৃষ্ণপক্ষটো মই নকওঁ কৃষ্ণপক্ষৰ সপোন সিমান এটা প্ৰায় সত্য হয় বুলি নকয় গতিকে মাজে দুই এটা হয় দুই এটা কেতিয়াবা হয় কিন্তু ফল বিলম্ব হয় যেনেকৈ তৃতীয় সপোন কৃষ্ণপক্ষত দিয়াই আছে সত্য হয় কিন্তু ফলাফল বিলম্ব আৰু কিন্তু কৃষ্ণ চতুৰ্থীৰ সপোনো কিন্তু সফল হয় শীঘ্ৰ ফলাফল লাভ কৰে বাকী জানাই অষ্টমীৰ তিথি দিছে কৃষ্ণ অষ্টমীৰ তিথিৰ স্বপ্ন বিপৰীত ফল প্ৰদান কৰে এনেকুৱাকৈ আছে আৰু নৱমীৰ ফলটো সেনেকুৱাই আছে কৃষ্ণ নৱমীৰ ফলো আছে বিপৰীত ফল দান কৰে ঠিক এনেকুৱাকৈ আপোনাৰ অকণমান মানে কৃষ্ণপক্ষটো মানে বিশেষকৈ মই শুক্লপক্ষটোৱে যি গুৰুত্ব দিলোঁ আপোনালোকে যদি সপোন যদি শুক্লপক্ষত দেখে আপোনালোকৰ দুটা দিন অকণমান থাকিল এই দুটা কোনটো থাকিল আপোনালোকে গমাই গৈছে দ্বাদশী আৰু ত্ৰয়োদশী এই দুটা দিনত দেখা সপোন কিন্তু শুক্লপক্ষ হ'লেও মানে ফলে বাকী সপোন কিন্তু অকণমান চাব লগা হয় চালি জাৰি এৰিছোঁ আপোনালোকে নিশ্চয় গম পালে গতিকে সপোন দেখিলে সকলো সপোন মিছা নহ'বও পাৰে তাৰ ফল আহি যায় কেতিয়াবা বাস্তৱ হৈ যায় বাস্তৱ হিচাপত দেখা যায় আগতে আমাৰ যিটো কোৱা হয় মূল কথা হ'ল আমাৰ ছিক্স চেন্স যিসকলে ছিক্স চেন্স সবল সেইসকলে কাৰণে পলি যায় সেইবিলাকে গম পাই যায় ছিক্স চেন্স এই সপোন সাধাৰণতে আমি
উৰুৱাই দিব নালাগে। আৰু যদি বেয়া সপোন দেখে তেতিয়াহ'লে এটা কথা আছে যে কিবা এটা বেয়া দিন অহাৰ আগতে আপুনি মঠ বা মন্দিৰত যে চাকি বন্তি জ্বলাওক, নতুবা ঘৰত আপোনালোকৰ অকণমান ধৰ্মীয় কিবা কৰ্ম কাম কৰক, যাতে নঘটক বুলি তাকেই ক'লোঁ। এৰিছোঁ। সকলোৰে মংগল কুশলে থাকক। আজিলৈ